কি খবৰ সকলোৰে স্কুললৈ যাবলৈ ওলাইছোঁ ৰাতিপুৱাই পেপাৰখন পঢ়িলোঁ পেপাৰখনত এটা খবৰে মোক বহুত দুখিত কৰিলে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আমাৰ যি নতুন প্ৰজন্ম তাক লৈ এটা নিউজ প্ৰচাৰ হৈছে যে এজন ল'ৰাই কি কৰিছে সায়েন্সত পঢ়া ল'ৰা খুবেই চোকা বুলি লিখিছে আৰু মেধাৱী ছাত্ৰ তেওঁ হেনো অনলাইন গেমিঙত মানে ধাৰত পোত গৈ নিজৰ জীৱন শেষ কৰি দিলে খবৰটোৱে খুবেই মোক বহুত বেছি দুখিত কৰিছে বিশেষকৈ মোৰ সেই পিতৃ মাতৃ কেইজনলৈ মোৰ বেছি দুখ লাগিছে যাৰ পিতৃ মাতৃ অকালতে এজন খুবেই মেধাৱী ছাত্ৰক হেৰুৱাব লগা হ'ল গতিকে সেই বিষয়তে মই অকণমান কথা পাতিবলৈ আহিলোঁ গতিকে আমি কি কৰিম বাৰু এনেকুৱা যদি হৈ যায় আমাৰ সন্তান তেতিয়াহ'লে আমি কেনেধৰণে তেওঁলোকক নিজৰ পথত ৰাখিব পাৰিম তাৰ কাৰণে মই ভাবোঁ যিহেতু ময়ো দুজন সন্তানৰ মাতৃ গতিকে এতিয়া ডাঙৰ হ'ল তাহাঁতি ইঞ্জিনিয়াৰিং কৰি আছে গতিকে তেওঁলোকক কেনেধৰণে মই প্ৰতিপালন কৰিছিলোঁ তাৰ বিষয়ে অকণমান মই আভাস এটা দিব খুজিছোঁ যে কথাটো এনেকুৱা যে আপোনালোকে আপোনালোকৰ সন্তানক অকণমান সময় দিয়ক তেওঁলোকে কি কৰিছে মোবাইল এটা হাতত উঠাই দিলে আমাৰ দায়িত্ব শেষ হৈ নাযায় কিন্তু আমি তেওঁলোকৰ কাষত বহি অকণমান আমাৰ শাৰীৰিক উপস্থিতি তেওঁলোকক দিব লাগিব তেওঁলোকক বেছি মাৰপিট বা গালি গালাজ কৰি থাকিলে কিন্তু একেবাৰে আমাৰ হাতৰ মুঠিৰ পৰা ওলাই গুচি যাব অকণমান তেওঁলোকৰ সৈতে বহক মৰমেৰে সৈতে তেওঁলোকৰ লগত কথা পাতক যদি সময় বেলেগকৈ দিব নোৱাৰে দুজনে যদি চাকৰিয়াল তেতিয়াহ'লে খানাটো যেতিয়া খায় ধৰক ৰাতিপুৱাৰ ব্ৰেকফাষ্ট দুপৰীয়াৰ খাদ্য বা ৰাতিৰ ডিনাৰ যেতিয়াই খায় তেতিয়া একেলগে বহি পেলাই ভাত সাজ খোৱাৰ কথা চিন্তা কৰক আৰু তেওঁলোকৰ মনৰ ভাৱবোৰ শুনিবলৈ যত্ন কৰক প্ৰতিটো সময়তে তেওঁলোকক পৰামৰ্শ উপদেশ দি নাথাকিব কাৰণ তেওঁলোকো উঠি অহা ল'ৰা ছোৱালী তেওঁলোকৰো ভাল লগা বেয়া লগা থাকিব পাৰে গতিকে সেই কথাখিনি আপোনালোকে উপলব্ধি কৰক আৰু তেওঁলোকক খুব মৰমেৰে সৈতে বুজাওক মৰম কৰিব লাগিব আমি গালি গালাজ কৰি আমাৰ সন্তানক নিজৰ হাতত কিন্তু ৰাখিব নোৱাৰোঁ সেই কথা আপোনালোকে উপলব্ধি কৰক সময় দিয়ক সন্তানক বহুত সময় দিয়ক মৰমেৰে বুজাওক কেৱল মাত্ৰ বস্তু এটা কিনি দিলোঁ মোবাইল এটা কিনি দিলোঁ বা তেওঁলোকে বিচৰা বস্তু এটা কিনি দিলে আমাৰ দায়িত্ব শেষ হৈ নাযায় কিন্তু আমি তেওঁলোকৰ সৈতে বহিব লাগিব তেওঁলোকৰ মনৰ জগতখনত কি চলি আছে সেই কথা জানিব লাগিব যদি বহুত ৰাতিলৈকে তেওঁলোকে মোবাইলত ব্যস্ত হৈ থাকে তেওঁলোকেনো কি কৰিছে সেই কথা জনাৰো আপোনাৰ কিন্তু বহুত প্ৰয়োজন তেওঁলোকে জনাব নিবিচাৰিব পাৰে কিন্তু তেওঁলোকৰ সৈতে বন্ধু হৈ পেলাই তেওঁলোকক সোধক যে তেওঁলোকে কি কৰি আছে তেওঁলোকক কিবা মানসিক শাৰীৰিক ছাপোৰ্টৰ প্ৰয়োজন আছে নেকি সেই কথা আপোনালোকে জানিবলৈ যত্ন কৰক নহ'লে এনেধৰণে যদি ইমান মেধাৱী ছাত্ৰবিলাক নাইকিয়া হৈ গুচি যায় আৰু এনেকুৱা ধৰণৰ মানে প্ৰৰোচনাত পৰি তেতিয়াহ'লেতো আমি ভাল মানুহবিলাক আমাৰ প্ৰজন্মৰ কাৰণে আমি ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে আমি থৈ যাব নোৱাৰিম গতিকে সেই কথা আপোনালোকে ভাবক আপোনালোকৰ সন্তানক সময় দিয়ক সময়েহে তেওঁলোকক কি কৰিব পাৰিব তেওঁলোকৰ পথত ৰখাত সহায় কৰিব থেংক ইউ